নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 1 এপ্ৰিল। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যত পুনৰ মুছলধাৰ বৰষুণৰ সম্ভাৱনা, প্ৰবল বৃষ্টিপাতৰ লগতে বজ্ৰপাতৰ আগজাননী। 17 জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী জাৰি। প্ৰচণ্ড ধুমুহাই জোকাৰিব ৰাজ্যৰ কেইবাটাও প্ৰান্ত আৰু কোন জিলাত হ'ব বৰষুণ আৰু বজ্ৰপাত, আহক সবিশেষ জানি লওঁ। কোন জিলাত হ'ব এই বৰষুণ আৰু বজ্ৰপাত? মৰিগাঁও, নগাঁও, শোণিতপুৰ, বিশ্বনাথ, লগতে হোজাই, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, পূব কাৰ্বি আংলং, গোলাঘাট, যোৰহাট, মাজুলীকে ধৰি লখিমপুৰ, ধেমাজি, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়াতো প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা ব্যক্ত কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। আৰু ৰাজ্যত পুনৰ মুছলধাৰ বৰষুণৰ সম্ভাৱনা, প্ৰবল বৃষ্টিপাতৰ লগতে বজ্ৰপাতৰ আগজাননী দিছে এইবাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। আৰু 17খন জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কতাবাণী জাৰি। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। 1 এপ্ৰিলৰ পৰা অধিক ধন ভৰিব লাগিব আপুনি। আজিৰ পৰা বৃদ্ধি হ'ব জীৱনদায়িনী ঔষধৰ দাম। বৃদ্ধি পাব 800বিধ ঔষধৰ দাম। বৃদ্ধি পাব পেইনকিলাৰ, এণ্টিবায়'টিকৰ দৰে ঔষধৰ দাম। বৃদ্ধি পাব সংক্ৰমণৰোধক ঔষধৰ দাম। লগতে উৎপাদনৰ খৰচ অধিক হোৱাৰ বাবে এই ঔষধৰ দাম বৃদ্ধিৰ যোজা। আৰু 0.055% দাম বৃদ্ধিৰ অনুমতি চৰকাৰৰ। আৰু 10ৰ পৰা 20% দাম বৃদ্ধিৰ অনুমতি বিচাৰিছিল কোম্পানীয়ে। আৰু 1 এপ্ৰিলৰ পৰা অধিক ধন ভৰিব লাগিব আপুনি। আৰু কিয়নো আজিৰ পৰা বৃদ্ধি হ'ব জীৱনদায়িনী ঔষধৰ দাম, প্ৰায় বৃদ্ধি পাব 800বিধ ঔষধৰ দাম। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। শিক্ষকসকললৈ আহিল নতুন নিৰ্দেশনা। 1 এপ্ৰিলৰ পৰা মানিব লাগিব এই নিয়মকেইটা। বাধ্যতামূলক হ'ব শিক্ষা সেতু পৰ্টেলৰ নিয়ম। আৰু বাধ্যতামূলকভাৱে শিক্ষক কৰ্মচাৰীয়ে দিব লাগিব উপস্থিতিৰ তথ্য। প্ৰতিজন শিক্ষাৰ্থীৰ উপস্থিতিৰ তথ্য দিয়াটো বাধ্যতামূলক কৰা হৈছে। আৰু PM পোষণ আঁচনিৰ সফল ৰূপায়ণৰ বাবে এই নিৰ্দেশনা জাৰি কৰা হৈছে। শিক্ষা সচিব নাৰায়ণ কৌৰে জাৰি কৰিছে এই জাননী। শিক্ষকসকললৈ আহি গ'ল নতুন নিৰ্দেশনা। আমি খবৰটো আকৌ জনাবলৈ যত্ন কৰিম যে 1 এপ্ৰিলৰ পৰা মানিব লাগিব আপুনি এই নিয়ম। বাধ্যতামূলক কৰা হ'ব শিক্ষা সেতু পৰ্টেলৰ নিয়ম। অহা 8 এপ্ৰিলত 7 মিনিটৰ বাবে অন্ধকাৰ হৈ পৰিব পৃথিৱী। 50 বছৰৰ বিৰল মহাজাগতিক ঘটনাৰ সাক্ষী হ'ব বিশ্ববাসী। অহা 8 এপ্ৰিলত বছৰটোৰ প্ৰথমটো আৰু দীৰ্ঘতম সূৰ্যগ্ৰহণ। 7 মিনিট 14 ছেকেণ্ডৰ বাবে অন্ধকাৰ হৈ পৰিব পৃথিৱী। বিশ্বৰ কেইবাটাও প্ৰান্তত দেখিবলৈ পোৱা যাব এই সূৰ্যগ্ৰহণ। আৰু সূৰ্যগ্ৰহণৰ বাবে আমেৰিকাৰ কেইবাটাও প্ৰান্তত বিদ্যালয় বন্ধৰ ঘোষণা। সেইদিনা আকাশত চন্দ্ৰৰ আকাৰো অন্য দিনৰ তুলনাত ডাঙৰ দেখা যাব। আৰু চন্দ্ৰই পৃথিৱীৰ দৃশ্যপটৰ পৰা সূৰ্যক সম্পূৰ্ণৰূপে ঢাকি ৰাখিব। আৰু আমেৰিকা, মেক্সিকোসহ প্ৰশান্ত মহাসাগৰীয় দেশসমূহৰ পৰা এই সূৰ্যগ্ৰহণ দেখা পোৱা যাব। আৰু বিজ্ঞানীসকলৰ মতে 1973 চনত অন্তিমবাৰ এই গ্ৰহণ হৈছিল। আৰু 14 দিনৰ ব্যৱধানত পৃথিৱীত দুটাকৈ বিৰল মহাজাগতিক পৰিঘটনা দেখিবলৈ পোৱা যাব। আৰু হোলীৰ দিনা অৰ্থাৎ 25 মে'ত বছৰটোৰ প্ৰথমটো সূৰ্যগ্ৰহণ। আৰু 25 মে'ত পুৱা 10:23 পৰা বিয়লি 3:02 থাকিব এই চন্দ্ৰগ্ৰহণ। এইবাৰ নিৰ্বাচনী প্ৰচাৰত বিজেপিয়ে গুৰুত্ব দিব অসমৰ আৰ্থ-সামাজিক সমীক্ষাক। 5টাকৈ চৰকাৰী আঁচনিক লৈ চলোৱা হ'ব আৰ্থ-সামাজিক সমীক্ষা। কোন ৰেচন কাৰ্ড থকা পৰিয়ালে এতিয়াও লাভ কৰা নাই অৰুণোদয় আঁচনি, তাৰ তথ্য সংগ্ৰহ কৰিব বিজেপিৰ নেতাকৰ্মীয়ে। কোন ছাত্ৰীয়ে অহা বৰ্ষত কলেজ ইউনিভাৰ্চিটিত নামভৰ্তি কৰিব, তাৰ তথ্য সংগ্ৰহ কৰিব বিজেপিৰ নেতাকৰ্মীয়ে। কোন পৰিয়ালৰ মুৰব্বীক জীৱন বীমা দিব লাগে, তাৰ তালিকা প্ৰস্তুত কৰা হ'ব। আৰু কোনটো ৰাস্তা পকীকৰণ হোৱা নাই, তাৰ তথ্য সংগ্ৰহ কৰিব বিজেপিৰ নেতাকৰ্মীয়ে। লগতে কোন নামঘৰে লাভ কৰা নাই অসম দৰ্শন আঁচনি, তাৰ তথ্য সংগ্ৰহ কৰিব বিজেপিৰ নেতাকৰ্মীয়ে। আৰু পৰৱৰ্তী সময়ত এই লোকসকলক এই আঁচনিৰ অধীনত সামৰি লোৱাৰ চেষ্টা কৰা হ'ব। আৰু এপ্ৰিলৰ 1 বা 2 তাৰিখৰ পৰাই এই সমীক্ষা চলাব বিজেপিৰ কৰ্মকৰ্তাসকলে।
প্ৰতিজন ভোটাৰৰ ঘৰলৈ যাব বিজেপিৰ কাৰ্যকৰ্তাসকল আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ মন্তব্য। সাৱধান, 1 এপ্ৰিলৰ পৰা কোনো ক্ষমা নাই। ৰাজপথৰ পৰা জব্দ হ'ব আপোনাৰ বাহনখন আৰু 7,300 টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব আপুনি। 31 মাৰ্চ শেষ সময়সীমা আৰু যান বাহনৰ সকলো গৰাকীৰ বাবে নটিচ জাৰি কৰিছে পৰিবহণ বিভাগে। আৰু ঘৰতে বহিয়ে কৰক আপোনাৰ যান বাহনৰ কাম কাজসমূহ। কিন্তু কেনেকৈ কৰিব আমি সবিশেষ জনাই যাম আজিৰ এই সৰু ভিডিঅ'খনৰ মাধ্যমত। অনলাইন যোগে পৰিশোধ কৰিব পাৰিব আপোনাৰ বকেয়া কৰ ঘৰতে বহি। আপুনি প্ৰথমে ক্লিক কৰক www.পৰিবহণ.gov.in ৱেবছাইটত। ইয়াৰ পিছতে ক্লিক কৰক অনলাইন ছাৰ্ভিচ অপশ্যনটোত আৰু ড্ৰপ ডাউন মেনুৰ পৰা বাছনি কৰক ভেহিকেল ৰিলেটেড ছাৰ্ভিচ। আপুনি কেনেকৈ কৰিব ঘৰতে বহি অনলাইনত আমি সবিশেষ জনাইছোঁ, ভিডিঅ'খন সম্পূৰ্ণকৈ চাই থাকিব। তাৰ পাছত আপুনি ক্লিক কৰিব লাগিব আমাৰ ৰাজ্যখনৰ নাম। ইয়াতে কোৱা হৈছে যে তাৰ পাছত আপুনি আসামক ৰাজ্য হিচাপে বাছনি কৰক আৰু সন্নিৱিষ্ট কৰক আপোনাৰ বাহনৰ পঞ্জীয়ন নম্বৰ আৰু তাৰ পাছত ক্লিক কৰক প্ৰচিড অপশ্যনটোত আৰু ইয়াৰ পিছতে ক্লিক কৰক পে টেক্সত। আপুনি টেক্স পে' কৰিব লাগিব আৰু তাৰ বাবে আপুনি ক্লিক কৰক পে টেক্সত আৰু পে'মেণ্ট মোডৰ পৰা যিকোনো এটা অপশ্যন বাছনি কৰক আৰু কৰ পৰিশোধ কৰক আপুনি। আৰু শীঘ্ৰে কৰ আদায় দিবলৈ বাহনৰ গৰাকীলৈ নিৰ্দেশনা জাৰি কৰিছে পৰিবহণ বিভাগে। আপুনি আপডেট কৰক যান বাহনৰ সকলো কাম কাজ আৰু অন্যথা জৰিমনাৰ লগতে জব্দ হ'ব পাৰে আপোনাৰ বাহনখন। আৰু 1 মাৰ্চৰ পৰা আৰম্ভ হৈছে জনসেৱা মাহ, গতিকে ৰাজ্যৰ বাবে পৰিবহণ বিভাগে মুকলি কৰিছে 4টাকৈ নম্বৰ আৰু এই নম্বৰকেইটা হৈছে 9127206803, দ্বিতীয়টো নম্বৰ হৈছে 8011333013, তৃতীয়টো নম্বৰ হৈছে 8822755738, চতুৰ্থটো নম্বৰ হৈছে 8011578399 আৰু এই নম্বৰৰ জৰিয়তে ঘৰতে বহি কৰিব পাৰিব যান বাহনৰ সকলো কাম কাজ আৰু পুৱা 9:30 পৰা 5 বজাৰ ভিতৰত যোগাযোগ কৰিব পাৰিব এই নম্বৰ কেইটাত আৰু 50টাৰো অধিক সেৱা এই নম্বৰসমূহৰ জৰিয়তে আপুনি কৰিব পাৰিব। আৰু ৰাজ্যত চলি আছে অপাৰেশ্যন চাৰখাৰ 3 অভিযান আৰু নথিপত্ৰ নোহোৱা বাহন ৰাজপথৰ পৰা জব্দ কৰা হ'ব এইবাৰ। বহাগ বিহুৰ পূৰ্বে লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ। বিহুৰ পূৰ্বে একাউণ্টত সোমাব ধন, হাতত মাত্ৰ কেইটামান দিনহে বাকী। কাৰ কাৰ একাউণ্টত সোমাব ধন আহক সবিশেষ জানি লওঁ। শীঘ্ৰে আপডেট কৰক আপোনাৰ বেংক একাউণ্ট, কিয়নো 10 এপ্ৰিলত একাউণ্টত জমা হ'ব ধন। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে পাব ধন, বৃদ্ধ পেঞ্চন আঁচনিৰ হিতাধিকাৰীয়ে পাব ধন, দিব্যাংগ আঁচনিত অন্তৰ্ভুক্ত লোকৰো একাউণ্টত ধন জমা হ'ব 10 এপ্ৰিল তাৰিখে। আৰু বহাগ বিহুৰ পূৰ্বে লাভ কৰিব এই ধনৰাশি ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীয়ে। আৰু 1 এপ্ৰিলৰ পৰা 10 এপ্ৰিলৰ ভিতৰত লাভ কৰিব আপুনি ৰেচন আৰু ধন লাভ কৰিবলৈ 31 মাৰ্চৰ পিছত আপডেট কৰক আপোনাৰ বেংক একাউণ্ট। আৰু যদিহে EKYC দিয়া নাই তেন্তে সেয়াও আপুনি আপডেট কৰি লওক। আৰু বহাগ বিহুৰ পূৰ্বেই লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে, কিয়নো বিহুৰ পূৰ্বে একাউণ্টত সোমাব ধন আৰু হাতত মাত্ৰ কেইটামান দিনহে বাকী। টোল গেটক লৈ চৰকাৰৰ বৃহৎ ঘোষণা। এতিয়াৰ পৰা টোল গেটত হাৰাশাস্তিৰ সন্মুখীন নহয় আৰু আপুনি। ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নাইকিয়া হ'ব টোল গেটৰ ব্যৱস্থা, সলনি হ'ব টোল টেক্স সংগ্ৰহৰ সম্পূৰ্ণ প্ৰক্ৰিয়া। টোল গেট ফাষ্টেগ অবিহনে সংগ্ৰহ কৰিব টোল টেক্স আৰু নতুন ছেটেলাইট ভিত্তিক পদ্ধতিৰে সংগ্ৰহ কৰা হ'ব টোল টেক্সসমূহ আৰু আপোনাৰ বেংক একাউণ্টৰ পৰা পোনপটীয়াকৈ কৰ্তন কৰা হ'ব টোল টেক্স। ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত কৰিলেই একাউণ্টৰ পৰা কৰ্তন হ'ব ধন আৰু যাত্ৰাৰ দূৰত্ব অনুযায়ী সংগ্ৰহ কৰা হ'ব আপোনাৰ পৰা এই টোল টেক্স। কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে কৰিছে এই ডাঙৰ ঘোষণা আৰু টোল গেটক লৈ চৰকাৰৰ এই বৃহৎ ঘোষণা। এতিয়াৰ পৰা টোল গেটত হাৰাশাস্তিৰ সন্মুখীন নহয় আৰু আপুনি।